কি খবৰ আপোনালোকৰ ভালনে? আমাৰ বাৰু ভালেই দেই। কাৰণ আজি হ'ল 31 ডিচেম্বৰ আৰু আমি জানুৱাৰীৰ প্ৰথম 2026তে মানে নতুন বছৰত আমি উপহাৰ পাবলৈ গৈ আছোঁ। মানে কথাটো হ'ল এয়া যে আমি গৈ আছোঁ মানে বকলে বুলি। কাৰণ মহিলা উদ্যমিতা আঁচনিৰ যি 10,000 টকীয়া চেক আজি আমাৰ বকো অঞ্চলত দিব। তো বকো অঞ্চলত মামা আহি আমাক চেক দিব। সেয়েহে মানে আমি সকলোৱে ৰাতিপুৱাই ওলাইছোঁ আৰু এই গাড়ীবোৰ যে দেখিছে ইয়াতে সকলো মানে এই সকলোবোৰ গাড়ীতে গোটৰ বাইদেউসকলে আছে দেই। তো আমাৰতো আৰু খবৰ ভালেই ন। তো আমি এতিয়া গৈ আছোঁ বকলে বুলি কেনে 10,000 টকীয়া চেক ল'বৰ কাৰণে, মামাই দিয়া উপহাৰ ল'বৰ কাৰণে। আৰু ইয়াত দেখিছেনে বকো আহি পালোঁ। বকো আহি পায়ে যিহেতু জিপি ৱাইজ বহিব দিছিলে, এটা ভিউ একেলগে বহিব দিছিলে, সেইটো কাৰণে মই মানে মোৰ ভিউটোক বহোৱাবৰ কাৰণে আৰু মিলাই আছোঁ। আৰু ধুনীয়াকৈ মিলালোঁ বাৰু দেই, মিলাই বহালোঁ সকলোকে। আৰু আনকালে কিন্তু বাইদেউহঁতক মিটিঙত যদি মাতো নহয় 10টা বজাত মাতিলে 11টা বজাত যায়, কিন্তু আজি যিহেতু 10,000 টকীয়াৰ চেকৰ কথা আছে, সকলো বাইদেউ মানে একদম পূৰা 6টা বজাতে উপস্থিত। বাকী যি নহওক ভিউটোক ধুনীয়াকৈ মিলালোঁ, বহালোঁ তেওঁলোকক। আৰু এটা কথা দেই, এই যি মামাই দিয়া 10,000 পইচা এইখিনি কিন্তু সকলোকে যিটো কামত খটাব দিছে সকলো যেন সেয়া কামতে খটায়। আৰু তাৰপিছত এইখন মঞ্চখন আৰু মামা আহি পোৱাৰ আগে আগে তেওঁলোকে মঞ্চখন ধুনীয়াকৈ পৰিচালনা কৰি লৈছে। আৰু ইয়াৰ অকণমান সময় পিছতে এয়া মামা আহি পালে। আৰু মামাৰ হেলিকপ্টাৰ দেখি আৰু বাইদেউসকলৰ পৰা ফূৰ্তি চিঞৰ বাখৰ লগাইছে। বহুত বেছি মানুহ হৈছিলে। তাৰপিছত মামা আহি পোৱাৰ পিছতে আমাৰ জাতীয় সংগীতটো অ মোৰ আপোনাৰ দেশ সকলোৱে থিয় হয় একেলগ হৈ সকলোৱে মিলি গালোঁ। তাৰপিছতে মামাৰ ভাষণ আৰম্ভ হ'ল। মামাৰ তেখেতৰ বক্তব্যসমূহ দিলে আৰু তেখেতে দিয়া টকাটোৰে আমি কেনেকৈ কি কৰিব লাগে সেয়াও অকণমান আভাস দিলে। আৰু তেওঁৰ ভাষণৰ মাজতে এয়া দেখিছে নহয়, হ'লেই নহয় এটা অঘটন। বাইদেউ এগৰাকী মূৰ ঘূৰাই বাগৰি পৰিলে। মামা আহিছে চেক দিব আৰু অঘটন নঘটিবনে? এয়া দেখিছেই নহয়। এইগৰাকীকতো বাৰু ভিডিঅ' কেপচাৰ কৰিব পাৰিছোঁ, সেইকাৰণে দেখাব পাৰিছোঁ, কিন্তু এনেকৈ আৰু বহুখিনি মহিলাই তেনেকৈ মূৰ চুৰ ঘূৰাইছিলে মানে। আৰু নুঘূৰাবনো কিয় চাওকচোন, ইমান বেছি মানুহ নহয়। 5টা ব্লকৰ আণ্ডাৰত থকা SHG মহিলাসকলক মানে ইয়াতে গোট কৰি চেক দিয়া হৈছিলে। 33,000 মহিলাৰ টাৰ্গেট আছিলে। তো আৰু বহুত বেছি ৰ'দ আছিলে, বহুত বেছি মানুহ আহিছিলে, সেইটো কাৰণে এইটো সকলোৰে মূৰ চুৰ ঘূৰাইছে। আৰু এই সময়খিনি হৈছে একেবাৰে শেষৰ সময়খিনি। সকলোৱে চেক পালে। 2 বছৰৰ অপেক্ষাত সকলোৰে মুখত আজি হাঁহি বিৰিঙি উঠিছে। 2 বছৰ অপেক্ষা কৰিলে 2 বছৰ দেখা সপোন হয়তো আজি দি থৈ গ'ল। সেইটো কাৰণে সকলোৰে মুখত হাঁহি। আৰু আমি মানে বহুত পিছত ওলাইছোঁ, 80% মানুহ ওলাই যোৱাৰ পিছত আমি ওলাইছোঁ, কাৰণ বহুত বেছি মানুহ ভিৰ, একদম খোজ দিব জেগা নাই। আৰু ৰাতিপুৱাৰ সময়ত তেনেকৈ মানে এখন বাহনৰ এক্সিডেণ্ট হৈছিলে। আৰু এতিয়াও দেখিছে কিমানখিনি বাহন জাম হৈ আছে। আৰু ফাইনেলি এই চেকৰ বান্ডিলটো আহি মোৰ হাতত পৰিছে। কিন্তু সেইদিনাখনে আমি বিতৰণ নকৰিলোঁ আৰু আমাক বিতৰণ কৰিবলৈ মানা কৰিছিলে বকো ব্লকৰ পৰা। তো আমি যিহেতু বকো ব্লকৰ আণ্ডাৰত পৰোঁ, তেওঁলোকে মানা কৰিছিলে, সেইটো কাৰণে আমি বিতৰণ কৰা নাছিলোঁ। আৰু 4-5 দিন সেই চেকৰ বান্ডিলটো মোৰ হাতত আছিলে। আৰু শেষত গৈ আজি 4 জানুৱাৰী, তো 3 জানুৱাৰী তাৰিখে আমাৰ অৰ্ডাৰ আহিলে, চেকখিনি বিতৰণ কৰিব দিছিলে। আৰু আজি 4 জানুৱাৰী আমি আজি চেকখিনি বিতৰণ কৰি আছোঁ। 2 বছৰৰ অপেক্ষাত আজি সকলোৱে নিজৰ নিজৰ চেকসমূহ নিজৰ নিজৰ হাতত পাব। কিমান যে ভাল লাগিছে ন, সকলোৰে মুখত এটা ধুনীয়া এটা হাঁহি। কিন্তু বাইদেউসকলক এটাই অনুৰোধ জনাওঁ, তেওঁলোকে এই 10,000 টকাটোৰে যি উন্নতি কৰিম বুলি তেওঁলোকে পৰিকল্পনা কৰিছে সেইখিনি যাতে কৰে। তেওঁলোকে যেন বিনা কামত এই টকাখিনি খৰচ কৰি অপচয় নকৰে। তেওঁলোকে পৰিকল্পনা কৰা হিচাপে যাতে টকাখিনি কামত খটুৱাই আৰু উন্নতি কৰিব পাৰে, তাৰে আশা ৰাখিছোঁ। আৰু বাকী আপোনালোকে পিছে চেক পালেনে নাই জনাবচোন দেই।